Hello friends, সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই এই সৰু ভিডিঅ'টিৰ জৰিয়তে NIOS DLEDৰ নতুন আপডেট এটা দিব বিচাৰিছো। সকলোৱে শেষলৈ চাব। Friends, NIOS DLED কোৰ্সটো আমি নিজেই কৰা নাছিলো। পইচা দি সাৰ্টিফিকেট কিনা নাছিলো। আমাক কেন্দ্ৰ চৰকাৰে কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু সুপ্ৰিম কোৰ্টৰ যি ৰায়দান তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ভাৰতৰ 14 লাখ NIOS DLED ক্যান্ডিডেটৰ সাৰ্টিফিকেট ইনভ্যালিড বুলি ঘোষণা কৰা হয় কাৰণ 18 মহিয়া মাহৰ সমপৰ্যায়ৰ নহয় বুলি 14 লাখ NIOS ক্যান্ডিডেটৰ ওচৰত দুৰ্যোগ নামি আহিল সকলো ৰাজ্যতে NIOS DLEDৰ ন্যায়ৰ বাবে আন্দোলন নামিল এই সকলো ভাৰতৰ NIOS DLED ক্যান্ডিডেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অফিচলৈ পত্ৰ 29 ডিসেম্বৰ 2023 চনত প্ৰেৰণ কৰিছিল কিন্তু এই পত্ৰ 1 জানুৱাৰী 2024 চনত প্ৰধানমন্ত্ৰী অফিচলৈ পাইছে বুলি আমি খবৰ পাইছো বন্ধুসকল নৰেন্দ্ৰ মোদী অফিচত পাইছে যেতিয়া আমাৰ এতিয়া আমি ন্যায় পামেই নৰেন্দ্ৰ মোদীয়ে আমাৰ যিখন পত্ৰ এই পত্ৰখন MHRD লৈ প্ৰেৰণ কৰিছে বুলি আমি খবৰ পাইছো MHRD প্ৰশ্ন কৰিছে এই 14 লাখ NIOS ক্যান্ডিডেটৰ যি সমস্যা এই সমস্যাটো কি হৈছে আৰু এই সমস্যাৰ মূল কাৰণ কি এটো MHRD প্ৰশ্ন কৰিছে আৰু MHRD নিৰ্দেশ দিছে যে NCT অতি সোনকালে গেজেটত NIOS DLEDক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে বুলি আমি গম পাইছো আমি আশাবাদী আমাৰ NIOS DLED ক্যান্ডিডেট সকলে অতি সোনকালে ন্যায় পাব আৰু আমাৰ যেটো আগন্তুক নিযুক্তি এই শিক্ষক নিযুক্তিত ভাগ ল'ব পাৰিব বুলি মই আশা কৰিছো আৰু শেষত মই এটোই কৈছো আমাৰ NIOS DLED সদায় জয়ী আৰু জয়ী আছিল আৰু জয়ী হ'বই তাৰে আশাৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছো যদি এনেকুৱা আপডেট পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰিব যাতে নতুন নতুন ভিডিঅ'বোৰ আপুনি পায় তেনেহলে আজিলৈ মানে ধন্যবাদ জয় আই অসম